আৰু লাজৰ কথা কি জানে, জয়ন্ত মল্ল বৰুৱা জন্ম টিহুতে, আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই বকো 6 গাঁৱত সমজিলা উদ্বোধন কৰিব গৈছে। অথচ তেওঁৰ স্থানতে সমজিলা দাবী কৰি এগৰাকী যুৱক শ্বহীদ হ'ল, গুৰুত্ব নিদিলে। সমজিলা দাবীৰ ক্ষেত্ৰত, সমজিলা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হোৱাৰ পিছতো কিয় একো নকৰিলে? তেওঁক কোনে প্ৰশ্ন সুধিব? তেওঁতো উত্তৰ দিব লাগিব। হয়তো উত্তৰ বিচৰা মানুহ অভাৱ টিহুত, আৰু সেইবাবে হয়তো এনেকে উপেক্ষিত হৈ আহিছে টিহুৰ সাধাৰণ জনতা। আৰু মন কৰক, এগৰাকী মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী, এইবাৰ লক্ষ্য তেওঁৰ টিহুক লৈ সকলোবোৰ প্ৰস্তুতি তেওঁ কৰিয়েই আছে। বিভিন্ন অঞ্চল ঘূৰি আছে, ৰাজনৈতিক সক্ৰিয়তা তেওঁ বজাই ৰাখিছে, বিভিন্ন মানুহৰ ঘৰত খোৱা লোৱাও আৰম্ভ কৰিছে, ভাত খাই য'তে ত'তে। এনেকুৱা আন্তৰিকতা দেখুৱাইছে টিহুৰ প্ৰতি, অথচ এই চন্দ্ৰমোহন পাটোৱাৰীও একো এটা নকৰিলে। আৰু আজিৰ দিনটোত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই পলাশবাৰী সমজিলা উদ্বোধন কৰিছে। চাওক, টিহু উপেক্ষিত হৈ ৰ'ল। আনহাতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কেইদিনমান টিহুক লৈ বিৰাট আন্তৰিকতা আছিল। এতিয়া যেতিয়া গম পালে তেওঁৰ অনাগত ভৱিষ্যতে টিহু সমষ্টি নহয়, তেওঁৰ সমষ্টি সলনি হ'ব, তাৰপিছত টিহুক তেওঁ বুঢ়া আঙুলি দেখুৱালে। তেওঁ আজি দুধনৈত সমজিলা উদ্বোধন কৰিলে। অথচ মন কৰক, এই তিনিওগৰাকী মন্ত্ৰীয়ে আৱৰি আছে টিহুক।